মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ এটা ভিডিঅ' লৈ আহিছো তোমালোকলৈ বুলি এই ভিডিঅ'টোত আছে দহম শ্ৰেণীৰ গ্লিমছেছ অফ ইণ্ডিয়া পাৰ্ট 2 ৰ 2 নম্বৰ পাৰ্ট কুৰ্গৰ অসমীয়া ভাঙনি গতিকে ভিডিঅ'টো আৰম্ভ কৰো আহা আশা কৰো এই ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিব লেসনটোৰ নাম কুৰ্গ কুৰ্গ ইজ কফি কান্ট্ৰি ফেমাস ফৰ ইটস ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ কুৰ্গ হল এখন কফিৰ দেশ ই বৰ্ষাৰণ্য আৰু মছলা জাতীয় গছৰ বাবে বিখ্যাত Midway between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. Mohikhur aru upokoliyo nagar Mangalore majot Horogor etukura thai ase jikhon thai bhagovanor rajyor pora botahe uruai ani yat pelaise boli lekhoke koise This land of rolling hills is inhabited by a proud race of martial men beautiful women and wild creatures. ঢৌ খেলুৱা পাহাৰৰ এই ঠাইখন বৰ গৌৰৱী যুঁজাৰু জাতৰ লোকসকল সুন্দৰী নাৰীসকল আৰু বন্য প্ৰাণীৰ আবাসভূমি মানে ইয়াত যিসকল মানুহ থাকে তেওঁলোক যুদ্ধৰ লগত জড়িত আৰু তাত থকা নাৰীসকল ধুনীয়া ধুনীয়া আৰু সেই ঠাইডোখৰৰ হাবিত বৰ্ষাৰণ্য বুলি কৈছে নহয় সেই বৰ্ষাৰণ্যত বিভিন্ন ধৰণৰ বনৰীয়া জীৱ-জন্তু থাকে drifted from মানে been carried along gently by air মানে বতাহত উৰুৱাই আনা martial মানে having to do with war যুদ্ধৰ লগত জড়িত মানুহ কুৰ্গৰ কাডাগু the smallest district of Karnataka is home to evergreen rainforest spices and coffee plantations কুৰ্গ বা কাডাগু কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা ই চিৰহেউজীয়া বৰ্ষাৰণ্য মানে বছৰৰ বেছিভাগ সময়তে ইয়াত বৰষুণ পৰি থাকে ইয়াৰ অৰণ্য সেইকাৰণে বৰ্ষাৰণ্য বুলি কৈছে আৰু মছলাজাতীয় উদ্ভিদ আবৰি আছে মানে প্ৰচুৰ পৰিমাণে মছলাজাতীয় উদ্ভিদ আৰু কফি ইয়াত উৎপাদন হয় এভাৰগ্ৰীন ৰেইন ফৰেষ্ট কভাৰ 30% অফ দিস ডিস্ট্ৰিক্ট এই জিলাখনৰ 30% ভূমি বৰ্ষাৰণ্যই আবৰি আছে ডিউৰিং দ্য মনসুনছ ইট পোৰ্স এনাফ to keep many visitors away বাৰিষা কালত ইমানেই বৰষুণ দিয়ে যে ভ্ৰমণকাৰীসকল বা পৰ্যটকসকল ইয়াত আহিব নোৱাৰে তেওঁলোক আঁতৰত থাকিবলগীয়া হয় The season of joy commences from September and continues till March আনন্দৰ সময়ছোৱা আনন্দ মানে তাৰ মনোৰম প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ ভাল সময় সেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈকে চলি থাকে The weather is perfect with some showers thrown in for good measure. 2000 বৰষুণৰ বাদে সেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহৰ সময়খিনি উত্তম সময় বা ভাল সময় পৰ্যটক বা ভ্ৰমণকাৰীসকলৰ বাবে The air breathes of invigorating coffee. ইয়াৰ বতাহত শক্তিদায়ক কফিৰ গোন্ধ পোৱা যায় Coffee estates and colonial bungalows stand tucked under tree canopies in prime corners. কফি বাগিচাৰ মুখ্য ঠাইবোৰত উপনিবেশিক দিনৰ বা সাম্ৰাজ্যবাদী দিনৰ মানে ইংৰাজসকলৰ দিনৰ বঙলাবোৰ দেখা যায় আৰু এই বঙলাবোৰক গছবোৰে মুধচৰ নিচিনা ঢাকি ৰাখে কেনোপিজ মানে roof like coverings that form shelters মানে উখ গছৰ ডালবিলাকে মুধচৰ নিচিনা কাম কৰে ঢাকি ৰাখে প্ৰাইম মানে বেষ্ট বা উত্তম ইয়াত মুখ্য বুলি বুজাব The fiercely independent people of Coorg are possibly of Greek or Arabic descent সাংঘাতিক ধৰণে খঙাল স্বাধীন চিঠিয়া কুৰ্গৰ এই লোকসকল সম্ভৱত গ্ৰীক নাইবা আৰব জাতিৰ বংশধৰ As one story goes a part of Alexander's army moved south along the coast and settled here when return became impractical এটা প্ৰচলিত কাহিনী অনুসৰি আলেকজেণ্ডাৰৰ সৈন্যৰ এটা দলে ভাৰতবৰ্ষৰ দক্ষিণ ফাললৈ আহি আছিল সাগৰৰ পাৰে পাৰে আৰু উভতি যাবলৈ যেতিয়া একেবাৰে অসম্ভৱ দেখিলে তেতিয়া তেওঁলোকে সেই ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল These people married amongst the locals আৰু এই যুদ্ধৰ লগত জড়িত মানুহসকলে তাৰ স্থানীয় মহিলাক বিয়া পাতিছিল and their culture is apparent in the martial traditions marriage and religious rites which are distinct from the Hindu mainstream আৰু তেওঁলোকৰ সংস্কৃতি মূল হুতিৰ তাৰ স্থানীয় হিন্দুসকলৰ পৰা সমূলি বেলেগ সেই কথা তেওঁলোকৰ যুদ্ধপ্ৰিয় স্বভাৱ বিয়াবাৰুৰ নীতি নিয়ম আৰু ধৰ্মীয় অনুষ্ঠানৰ
বৈশিষ্ট্যবোৰৰ পৰা বুজা যায়। The theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kadabus. আৰব মূলীয় সূত্ৰৰ ভিত্তি হ'ল এই লোকসকলে বা কাদাগুসকলে পিন্ধা কঁকালত বেজি সূতাৰ কাম কৰা ফিতা থকা কুপিয়া নামৰ দীঘল কোলা কোটচোলাটো। Known as kupia, it resembles the kufia worn by the Arabs and the Kurds. কুপিয়া বুলি জনা এই দীঘল কোলা কোটচোলাটো আৰব আৰু কুৰ্দসকলে পিন্ধা কুফিয়া নামৰ কাপোৰযোৰৰ লগত বা পোছাকযোৰৰ লগত সাদৃশ্য আছে। কুৰ্গী হোমছ have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. কুৰ্গৰ গৃহস্থীবোৰ পৰম্পৰাগতভাৱে অতিথি পৰায়ণ আৰু তেওঁলোকে হয় বাপেক নহয় বা পুতেকৰ বীৰত্বৰ কাহিনীবোৰ বৰ্ণনা কৰি বা শুনাই ভাল পাইছিল। The Kurd regiment is one of the most decorated in the Indian army. Kurd regiment ভাৰতীয় সৈন্যদলৰ এটা অতি সন্মানিত গোট। And the first chief of the Indian army, General Cariappa, was a Kurgi. আৰু ভাৰতীয় সেনাবাহিনীৰ প্ৰথমজন বিষয়া সেনাপতি Cariappa এজন কুৰ্গ লোক আছিল। Even now, Kadabus are the only people in India permitted to carry firearms without a license. আনকি এতিয়াও বা বৰ্তমানেও লাইসেন্স নোহোৱাকৈ আগ্নেয়াস্ত্ৰ কঢ়িয়াই লৈ ফুৰিবলৈ কেৱল এই কুৰ্গসকলেই অনুমতি পায়। আগ্নেয়াস্ত্ৰ মানে বন্দুক পিস্তল ইত্যাদি ধৰণৰ আগ্নেয়াস্ত্ৰ। এতিয়া মানে বৰ্তমান সময়ত হয় নহয় ক'ব নোৱাৰি, কিন্তু এই লেছনটো লিখি থকা সময়ত তেওঁলোকৰ হাতত অনুজ্ঞাপত্ৰ নোহোৱাকৈ আগ্নেয়াস্ত্ৰ মানে পিস্তল বন্দুক আদি ৰখাৰ অনুমতি আছিল। The river Kaveri obtains its water from the hills and forest of Kurg. কাবেৰী নদীয়ে কুৰ্গৰ হাবি আৰু পাহাৰৰ পৰাই ইয়াৰ জলধাৰা বা পানী সংগ্ৰহ কৰে। কুৰ্গৰ হাবি বা পাহাৰৰ পৰা নামি অহা পানীয়ে কাবেৰী নদীত সংগ্ৰহিত হয়। মহাসিৰ a large freshwater fish abound in these waters. আৰু মহাসিৰ নামৰ এবিধ মাছ কাবেৰী নদীৰ পানীত পৰ্যাপ্ত পৰিমাণে পোৱা যায়। Kingfishers dive for their catch while squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water. মাছৰুকা চৰায়ে মহাসিৰ নামৰ এই মাছবিধ ধৰিবলৈ নদীৰ পানীত ডুব মাৰে। কেৰকেটুৱা আৰু হলৌ বান্দৰবোৰে আধা খোৱা ফলবোৰ পেলাই পানীৰ ঢৌ খেলোৱা দৃশ্যবোৰ চাই আনন্দ কৰে। Elephants enjoy being bathed and scrubbed in the river by their mouths. হাতীবোৰে ৰং মনেৰে নদীত গা ধুৱে আৰু মাউথসকলে সিহঁতৰ গা ঘঁহি দিয়ে। The most laid-back individuals become converts to the life of high energy adventure with river rafting, canoeing, rappelling, rock climbing and mountain biking. এই অঞ্চলৰ শান্ত পৰিৱেশত বসবাস কৰা এই কুৰ্গ লোকসকলে নাও চলোৱা, ঘোঁৰ চলোৱা, পাহাৰ বগোৱা আদি কাম কৰি অতি ব্যস্ত আৰু বীৰত্বপূৰ্ণ কাম কৰা লোকলৈ সলনি হয়। মানে তেওঁলোকৰ আগৰ যিবিলাক স্বভাৱ আছিলে বা বৈশিষ্ট্য আছিলে সেই বৈশিষ্ট্যৰ মাজত অলপ পাৰ্থক্য আহে ভাৰতত নিগাজিকৈ থকাৰ পিছত। তেওঁলোক নাও চলোৱা, ভোৰ চলোৱা, পাহাৰ বগোৱা কাম আদিত ব্যস্ত হয়। আগত যুদ্ধ বিগ্ৰহত ব্যস্ত আছিলে, কিন্তু ভাৰতবৰ্ষত থাকিবলৈ লোৱাৰ পৰা তেওঁলোকৰ কাম কাজবোৰ বা তেওঁলোকৰ স্বভাৱবোৰ, তেওঁলোকৰ আচাৰ ব্যৱহাৰবোৰ পৰিৱৰ্তন হ'বলৈ ধৰে। তাকে লেখকে ইয়াত বুজাব খুজিছে। Numerous walking trails in this region are a favorite with trekkers. পাহাৰ বগোৱা লোকসকলে এই অঞ্চল ভ্ৰমণ কৰি ভাল পায়, মানে ইয়াৰ পাহাৰত বগাবলৈ আহে। Birds, bees and butterflies are there to give you কোম্পানী। আৰু ইয়াৰ হাবিত ভ্ৰমণকাৰীসকলক বা পৰ্যটকসকলক লগ দিবলৈ তাত বহুত সংখ্যক চৰাই আছে, মৌমাখি আছে আৰু পখিলা আছে। তাৰমানে লেখকজনে ক'ব খুজিছে যে চৰাই চিৰিকটিৰ মাত, মৌমাখিৰ গুণগুণনি আৰু নানান ধৰণৰ বা বিভিন্ন ৰঙৰ পখিলা ভ্ৰমণকাৰীসকলে বা পৰ্যটকসকলে তাত ফুৰিবলৈ গ'লে উপভোগ কৰিব পাৰে, চাব পাৰে। Macaques, Malabar squirrels, langurs and slender lories keep a watchful eye from the tree canopy. গছৰ ফেৰেঙনিত বা গছৰ চন্দ্ৰতাপৰ নিচিনা গছৰ ডালবোৰে যিবোৰ আকাৰ কৰে তেনেকুৱা ঠাইৰ পৰা বিভিন্ন ধৰণৰ হলৌ বান্দৰ, কেৰকেটুৱা তেওঁলোকে লুকাই লুকাই পৰ্যটকসকলক চায়। I do however prefer to step aside
ফৰ ৱাইল্ড এলিফেণ্টছ। কিন্তু লেখকে কৈছে মই কিন্তু বনৰীয়া হাতীৰ ভয়তে একাষৰীয়াকৈ ফুৰোঁ। মানে এনেকুৱা ডাঠ হাবিত বা বৰ্ষাৰণ্যত লেখকে মানে হাতীক বহুত ভয় কৰে, বনৰীয়া হাতীক, আৰু আঁতৰি ফুৰে বুলি কৈছে। দ্য ক্লাইম্ব টু দ্য ব্ৰহ্মগিৰি হিলছ brings you into a panoramic view of the entire misty landscape of Coorg. ব্ৰহ্মগিৰি পাহাৰখনত উঠিলে বা বগালে গোটেই কুৰ্গ অঞ্চলটো কুঁৱলীয়ে ঢাকি থোৱা ৰূপটো দেখিবলৈ পোৱা যায়। A walk across the rope bridge leads to the 64-acre island of Nisargadhama. ৰছীৰে সজা ওলমা দলংখন পাৰ হৈ 64 একৰ আয়তনৰ নিসৰ্গধাম নামৰ দ্বীপটোলৈ যাব পাৰি। Running into Buddhist monks from India's largest Tibetan settlement nearby Bailakupi is a bonus. Bailakupi নামৰ ঠাইখনত থকা বুদ্ধ সন্যাসীসকলৰ বাসস্থানখন চোৱাটো এক অতিৰিক্ত লাভদায়ক কথা। The monks in red, ochre and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. কুৰ্গত ভাৰতবৰ্ষৰ প্ৰাণ চাবলৈ বিচৰা লোকসকলে ৰঙচুৱা আৰু গেৰুৱা বৰণৰ পোছাক পিন্ধা বৌদ্ধ ভিক্ষুসকলক ইয়াত চাই যাব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লেচনটো ইমানেই। গতিকে অসমীয়া ভাঙনিটো আগবঢ়াই দিলোঁ এই লেচনটোৰ। তোমালোকে কিবা নুবুজা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।